ওটেছু বিৰতিৰ পাছত গুৱাহাটী মহানগৰীৰ ধাৰাপুৰত ব্যৱসায়ী আত্মহনন মৃত লোকজন ৰূপক বৈশ্য অৰ্ধগলিত অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহ ধাৰাপুৰৰ গড়লত সংঘটিত হৈছে ঘটনা আজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ লকডাউনৰ বাবে শহুৰেকৰ ঘৰত আছিল লোকজনৰ পত্নী আৰু দুই পুত্ৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ ধাৰাপুৰত ব্যৱসায়ী আত্মহত্যাৰ এই ঘটনা মৃত লোকজনৰ নাম হৈছে ৰূপক বৈশ্য অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ ধাৰাপুৰৰ গড়লত সংঘটিত হৈছে এই ঘটনা আজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ লকডাউনৰ বাবে শহুৰেকৰ ঘৰত আছিল লোকজনৰ পত্নী আৰু দুই পুত্ৰ পঞ্চল্লিছলৈ বৃদ্ধি হৈছে অসমৰ কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ৰাজস্থানৰ পৰা উভতি অহা লোকৰ দেহত মহামাৰী কৰোনা আক্ৰান্ত লোকজন শোণিতপুৰৰ কোচগাঁৱৰ ফৰিদুল ইছলাম বাছযোগে লোকজনৰ সৈতে আহিছিল আন ৪৫ গৰাকী লোক শিলচৰত কৰা হৈছিল লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰোনা সংক্ৰমিত লোকজনৰ ঘৰ হৈছে শোণিতপুৰত বুধবাৰে ৰাজস্থানৰ আজমিৰ পৰা উপস্থিত হৈছিল শিলচৰত নিশা স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইন কৰা হৈছিল লোকসকলক লকডাউনৰ বাবে ৰাজস্থানৰ আজমিৰ সহ বিভিন্ন ঠাইত আবদ্ধ হৈ পৰিছিল লোকসকল অসমত বৰ্তমান চিকিৎসাধীন 10 গৰাকী সংক্ৰমিত আৰোগ্য লাভ কৰিছে 34 জন সংক্ৰমিত লোকে ইতিমধ্যে মৃত্যু হৈছে সংক্ৰমিত এজন লোকৰ খবৰ এবাৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত গেছ নিৰ্গমৰ ভয়ংকৰ ঘটনাত মৃত্যুৰ সংখ্যা 8 জনলৈ বৃদ্ধি অসুস্থ আন 2000ৰো অধিক লোক এলজি পলিমাৰ্ছ ইণ্ডাষ্ট্ৰী নামৰ এটা প্ৰতিষ্ঠানত এই ঘটনা সংঘটিত হৈছে বিশাখাপট্টনমৰ আৰ ৱেংকটাপুৰম গাঁৱত অৱস্থিত এই উদ্যোগটোৰ পৰা হঠাতে বিষাক্ত গেছ নিৰ্গত হ'বলৈ ধৰাত মুহূৰ্ততে উদ্যোগটোৰ সমীপত বাস কৰা লোকসকলৰ মুখ চকুত পুৰণি আৰম্ভ হয় তীব্ৰ যন্ত্ৰণা ছটফটাই মাটিত পৰি গ'ল বহু শিশু কেৱল শিশুৱে নহয় ভয়াৰ্ত লোকসকলে দৌৰাদৌৰি কৰি থাকোঁতে ঢলি পৰা দেখা গ'ল আৰক্ষী স্বাস্থ্যকৰ্মী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কাৰ্য চলাই আছে কিন্তু এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই সমগ্ৰ ঘটনাই আৰু ইয়াৰ পূৰ্বে 1984 চনত ভূপালত সংঘটিত হৈছিল এক গেছ দুৰ্ঘটনা কাছাৰ জিলাৰ সীমান্ত শাখাৰ ডিএছপি শান্তি কুমাৰ সিনহা সহ তেওঁ দুগৰাকী দেহৰক্ষী আৰু ড্ৰাইভাৰক হস্পিটেলত কোৱাৰেণ্টাইন কৰা হৈছে কাৰণ যোৱাকালি আজমিৰৰ পৰা যেতিয়া বাছখন শিলচৰ আইএছবিটিলৈ আহিছিল সেই সময়ত ডিএছপি গৰাকী তাতে আছিল কোভিড আক্ৰান্ত ফৰিদুলৰ সংস্পৰ্শলৈ তেওঁ আহিছিল যাৰ পৰিপ্ৰেক্ষিতত আমি জনাইছো কাছাৰ জিলাৰ সীমান্ত শাখাৰ ডিএছপি শান্তি কুমাৰ সিনহা সহ তেওঁ দুগৰাকী দেহৰক্ষী আৰু তেওঁৰ ড্ৰাইভাৰক হস্পিটেলত কোৱাৰেণ্টাইন কৰা হৈছে আৰু আজমিৰৰ পৰা শিলচৰ আইএছবিটিলৈ যেতিয়া বাছ আহিছিল কালিৰ আৰু সেই সময়ত ডিএছপি গৰাকী তাতে আছিল আৰু কোভিড আক্ৰান্ত ফৰিদুল যিহেতু এই বাছখনত আহিছিল আৰু ফৰিদুলৰ সংস্পৰ্শলৈ আহিছিল তেওঁ যাৰ পৰিপ্ৰেক্ষিতত কোৱাৰেণ্টাইনত ৰখা হৈছে শান্তি কুমাৰ সিনহা তেওঁৰ দুই দেহৰক্ষী আৰু তেওঁৰ ড্ৰাইভাৰক আমি জনাইছো কাছাৰ জিলাৰ সীমান্ত শাখাৰ ডিএছপি শান্তি কুমাৰ সিনহা সহ তেওঁ দুগৰাকী দেহৰক্ষী আৰু ড্ৰাইভাৰক হস্পিটেলত কোৱাৰেণ্টাইন কৰা হৈছে আৰু ইয়াৰ কাৰণ আমি ইতিমধ্যে জনাইছো যে কোভিড আক্ৰান্ত ফৰিদুলৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোক কোভিড আক্ৰান্ত ফৰিদুল শিলচৰলৈ যেতিয়া প্ৰৱেশ কৰিছিল আজমিৰৰ পৰা যিখন বাছত তেওঁ আহিছিল শিলচৰ প্ৰৱেশ কৰিছিল আইএছবিটিত সেইখিনি সময়তে তাতে আছিল ডিএছপি গৰাকী তেওঁ তাতে যিহেতু তেওঁ ডিউটি কৰি আছিল আৰু সেই সময়ত কোভিড আক্ৰান্ত ফৰিদুলৰ সংস্পৰ্শলৈ তেওঁ আহিছিল যাৰ পৰিপ্ৰেক্ষিতত শান্তি কুমাৰ সিনহা সহ তেওঁ দুগৰাকী দেহৰক্ষী আৰু তেওঁৰ বাহনৰ চালককো হস্পিটেলত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পূৰ্বে আমি জনাইছিলো যে এই ফৰিদুলৰ সংস্পৰ্শলৈ অহা আন সকলো লোককে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে যিহেতু তেওঁৰ সংস্পৰ্শলৈ যথেষ্ট সংখ্যক লোক আহিছিল যিখন বাছত তেওঁ আহিছিল সেই বাছত থকা সকলো লোককে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু সেই সকল লোক যি স্থানত বাস কৰে সেই গাঁওসমূহতো যিহেতু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শেহতীয়াকৈ আমি জনাইছো ফৰিদুলৰ সংস্পৰ্শলৈ অহা কাছাৰ জিলাৰ সীমান্ত শাখাৰ ডিএছপি
শান্তি কুমাৰ সিনহা আৰু লগতে তেওঁ দুগৰাকী দেহৰক্ষী আৰু তেওঁৰ ড্ৰাইভাৰক হস্পিটেলত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। ভয়াবহ হাৰত মহামাৰী কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা চুবুৰীয়া পশ্চিমবংগৰ পৰা অসমলৈ আহিছে কৰোনা সংক্ৰমণৰ ভাবুকি। আৰক্ষীৰ প্ৰশাসনৰ চকুত ধূলি দি শ্ৰীৰামপুৰ আৰু বক্সিৰহাটৰ পৰিৱৰ্তে উপপথ নদীপথে অসমত প্ৰৱেশ কৰিছে বহু লোক। আৰু এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত অসমত প্ৰৱেশৰ সকলো পথ উপপথ চিল কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে আন্তঃৰাজ্যিক সীমান্ত ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস প্ৰদান কৰে। ধুবুৰী জিলাত 15টা স্থানত আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে কোকৰাঝাৰত নদীপথ তথা উপপথসমূহত পহৰাৰ বাবে সীমা সুৰক্ষা বলৰ কোম্পানী নিয়োগ কৰা হৈছে। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অসম বংগ সীমান্তৱৰ্তী পাকুৰিগুৰি বেলপাৰছৰ আদি প্ৰায় 15টাকৈ ঠাই কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে বহিৰাজ্যত কৰ্ম কৰি অহা অসমৰ শ্ৰমিক আৰু আন লোকসকলে। আনহাতে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ গৰুমাৰাছৰ আদিকে ধৰি কেইবাটাও অঞ্চলৰে বহিৰাজ্যৰ পৰা গোপনে শ্ৰমিক তথা আন লোকসকল অসমত সোমাইছে। আৰু বহিৰাজ্য ধৰক বিহাৰ, ইউপি, মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট এইবোৰ ঠাইৰ পৰা অসমৰ যিবোৰ নিবনুৱা শ্ৰমিক তাত কাম কৰি আছিল তেওঁলোকে লকডাউনৰ কাৰণে তাততো ৰখি আছিল। কেনেবাকৈ মানে ওলাই আহিছে, খোজকাঢ়িয়ে হওক বা বাছেৰে হওক বা ট্ৰাকেৰে হওক, আহি পেলাই এই বক্সিৰহাটৰ পৰা খোজকাঢ়ি এই নৈখন এনেতো ঘাটত পাৰ হ'ব নোৱাৰে, কিন্তু টুলুঙা নৌকা দি পাৰ হয়। পাৰ হৈ পেলাই এই হাতীধুৰা তামাৰহাটে দি মানে খোজকাঢ়ি মহামাৰী কৰোনাই আক্ৰান্ত কৰিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষক। কিন্তু ভাৰতবৰ্ষৰ লগত অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত যোগাযোগৰ এই গেটসমূহে কিন্তু বৰ্তমানে চিন্তাৰ কাৰণ হৈ পৰিছে অসম ৰাজ্যৰ কাৰণে। কাৰণ ছাগলীয়াত ধুবুৰীৰ এই ছাগলীয়া সীমান্তই হওক বা কোকৰাঝাৰৰ শ্ৰীৰামপুৰ সীমান্তই হওক, এই সীমান্ত চকীসমূহত কিন্তু যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ইয়াত CCTVৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰা হৈছে যাতে কোনো এজন ব্যক্তিয়ে ইয়াৰ পৰা পৰীক্ষা নোহোৱাকৈ অসমলৈ ৰাজ্যলৈ প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু চিন্তাৰ কাৰণ এয়া নহয়, চিন্তাৰ কাৰণ বেলেগ। কাৰণ এই গেটৰ বাহিৰে যিসমূহ সৰু সৰু পেটছ আছে, সৰু সৰু উপপথসমূহ আছে, ক'ৰবাত জান জুৰি নৈ আছে, সেইবোৰে যেন ভিতৰলৈ সোমাব নোৱাৰে তাৰ কাৰণে কিন্তু ইতিমধ্যে সচেষ্ট হৈ পৰিছে চৰকাৰ। আৰু ইতিমধ্যে দেখা গৈছে ধুবুৰী আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক উপায়ুক্ত কৰি কোকৰাঝাৰ দুখন জিলাৰে মুখ্যমন্ত্ৰী ইতিমধ্যে সেই বিষয়ে নিৰ্দেশ দিছে। আৰু ইতিমধ্যে সেয়া কৰিবলৈ আমি ইতিমধ্যে যিখিনি জানিব পাৰিছোঁ যে আৰক্ষী প্ৰশাসনে প্ৰতিটো উপপথ আচলতে বাঁহৰ বেৰিকেডৰ লগতে স্থানীয় VDBক নিয়োগ কৰি পেলাই আৰক্ষীক তাতে মোতায়েন কৰি পেলাই যেন কোনো মানুহ ভিতৰলৈ সোমাই আহিব নোৱাৰে, ৰাজ্যলৈ যেন পশ্চিমবংগৰ পৰা পুনৰ কৰোনাৰ আতংক বিয়পিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সেই ব্যৱস্থা কিন্তু যথেষ্ট শক্তিশালী হোৱাৰ প্ৰয়োজন। কাৰণ শক্তিশালী নহ'লে পশ্চিমবংগত যিধৰণে প্ৰতিদিনে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে, তেনেক্ষেত্ৰত তাৰে পৰা যদি আক্ৰান্ত লোক অসমলৈ প্ৰৱেশ কৰে, ৰাজ্যলৈ প্ৰৱেশ কৰে, তেতিয়াহ'লে আমাৰ ৰাজ্যতো কিন্তু এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেয়া কিন্তু নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন হৈ পৰিছে। প্ৰশাসনে চেষ্টা কৰিছে, স্থানীয় ৰাইজে সচেতন হৈছে। এতিয়া সকলোৱে মিলি পেলাই পশ্চিমবংগৰ পৰা অসমলৈ অহা উপপথ তথা জান জুৰি নৈসমূহ বন্ধ কৰি দিয়া, সেই পথে যেন কোনোবা আহিব নোৱাৰে তাৰ কাৰণে কিন্তু নজৰ ৰাখিছে প্ৰতিজন ব্যক্তিয়ে। মেঘালয় চৰকাৰে নামানে কোনো নীতি নিৰ্দেশনা, স্বৈৰাচাৰী মনোভাৱেৰে হাৰাশাস্তি কৰিছে অসমৰ যাত্ৰীক। বৈধভাৱে অসমৰ যাত্ৰী মেঘালয় হৈ অসমত যাতায়াত কৰাত বাধা প্ৰদান মেঘালয় আৰক্ষীৰ। বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈ যোৱা কেইবাখনো গাড়ী উভতাই পঠালে মেঘালয়ৰ পৰা। আনকি মুমূৰ্ষ ৰোগীক কৰিমগঞ্জৰ পৰা লৈ যোৱা এম্বুলেন্সকো যাব দিয়া নাই গুৱাহাটীলৈ। পাঁচ থকা গাড়ীকো এয়া অবৈধ বুলি কৈ গাড়ী চালক আৰু যাত্ৰীক হাৰাশাস্তি কৰাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত এম্বুলেন্স চালক, গাড়ীৰ বাছ চালকসকলে স্থানীয় উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱ বৰকাইষ্টৰ লগত কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় এই সমস্যা সমাধানৰ বাবে। বৈধভাৱে পঠিওৱা বাহনক উভতাই পঠিওৱাৰ কথা স্বীকাৰ কৰিছে কৰিমগঞ্জৰ জিলা উন্নয়ন আয়ুক্তয়ো। আমাৰ কৰিমগঞ্জত আমাৰ বৰাকবেলিৰ ফালৰ পৰা যিখিনি গাড়ী মেঘালয়লৈ যাব লগা হয়, আমাৰ বেলেগ কোনো ৰোড নাই, বেলেগ কোনো ৰাস্তা নাই। যেতিয়াই ৰাতাচৰালৈ যায় সিহঁতে কয় পাছটো ক'ত, সিহঁতে ক'লে যে পাছটো অসম গভৰ্ণমেণ্টে কৈ দিছে যে আমি মুভমেণ্টটো কৰিব পাৰি, আমাৰ নৰ্মছ মতে আমি আহিছোঁ, আমি এজনকৈ গাড়ীৰ মাজত আহিছোঁ, আমি বেছিকৈ লৈ অহা নাই। সিহঁতে ক'লে নাই আমি যাব নোৱাৰিব। মানে এম্বুলেঞ্চ লৈ গৈছিল কিন্তু ৰাতাচৰাৰ পিছত সিহঁতে যাব পৰা নাই। মানুহজন মৰো অৱস্থা, কেইজন মানুহক মাৰিলে। কিন্তু আমি অসম গভৰ্ণমেণ্টক আমি জনালোঁ বস্তুটো, আজি মুখ্যমন্ত্ৰীক জনাইছোঁ, আমি চিফ ছেক্ৰেটাৰীক জনাইছোঁ, কিন্তু এতিয়ালৈ কোনো ব্যৱস্থা লোৱা নাই। এতিয়া ব্যৱস্থা লওক, নহ'লে মানে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে তাতে। গুৱাহাটী মহানগৰ